আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে সুসম্পৰ্ক আছে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ। এই কথা নিজ মুখে ব্যক্ত কৰিলে আলোচনাপন্থী আলফাৰ সভাপতিজনে। গুৱাহাটীত আলফাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ পাছত পৰেশ বৰুৱাৰে সম্পৰ্কে মন্তব্য কৰি শ্ৰী ৰাজখোৱাই কয়, ব্যক্তিগত সম্পৰ্ক কোনো অৱনতি নহয়। এই কথাটো এতিয়াও আমাৰ অৱনতি ঘটা নাই। পৰেশ বৰুৱাৰ সৈতে ব্যক্তিগত সম্পৰ্ক কোনো অৱনতি ঘটা বোলা কথাটো আমি স্বীকাৰ নকৰোঁ। এতিয়াও পৰেশ বৰুৱাৰ সৈতে সম্পৰ্ক মানে আমি বিদ্বেষপূৰ্ণ শত্ৰুতাপূৰ্ণ তেনে সম্পৰ্ক আছে, এই কথাটো একেবাৰে অযুগুত কথা। কিন্তু মানে সংগ্ৰামী হিচাপে সংগ্ৰামী আছে আৰু সংগ্ৰামীৰ নিজৰ নিজৰ দৃষ্টিভংগী থাকিবই পাৰে আৰু প্ৰত্যেকৰে সুকীয়া ব্যক্তিগত দৃষ্টিভংগী পৰস্পৰৰ লগত মিল নহ'ব পাৰে। সেইকাৰণতে এইবিলাক হ'ল ডিমত থকাটো এটা কোনো ৰাজনীতিত সংগ্ৰামত অন্যান্য বিষয়ত এইটো কোনো মানে অস্বাভাৱিক কথা নহয়। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা সম্পৰ্কে মন্তব্য কৰি সভাপতিজনে কয়, বিশেষভাৱে ক'বলৈ গ'লে আলোচনাৰ প্ৰায়ে শেষ হৈছে বুলি ক'ব পাৰি। তথাপি এতিয়াও বহুবিলাক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আলোচনা কৰিবলৈ আছে আৰু এইটোৰ উপৰিও আমাৰ চবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ সাধাৰণ সম্পাদকৰ বিষয়টো জড়িত হৈ পিনি আছে। এইবিলাক বিষয় সম্পৰ্কত যিহেতু নেকি বহুতেই গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়, এই বিষয়খিনি সম্পৰ্কত আমি পৰ্যালোচনা কৰিছোঁ। আনহাতে বাংলাদেশত কাৰাৰুদ্ধ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ মুক্তি সম্পৰ্কে শ্ৰী ৰাজখোৱাই কয় এনেদৰে, সাধাৰণ সম্পাদকৰ বিষয়টো আমাৰ সংগঠনটোৰ এটা ৰাজনৈতিক প্ৰক্ৰিয়াত কিমান গুৰুত্বপূৰ্ণ সেই কথাটো থাকিবই এনেও। সেইটো কাৰণে বিষয়বিলাক আমি গুৰুত্ব সহকাৰে পৰ্যালোচনা। সম্প্ৰতি আলফাৰ কথাক লৈ গ্ৰন্থ লিখি বিতৰ্কত আছে সভাপতিজনৰ পত্নী কাবেৰী কছাৰী ৰাজখোৱা। এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, যিকোনো কামৰে মানে ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিবই আৰু ভাল বেয়া মানে ইয়াৰ সমালোচনা থাকিবই। যিহেতু নেকি এখন কিতাপ এটা একেবাৰে সক্ৰিয় এটা সংগঠন আৰু সক্ৰিয় এখন সংগ্ৰামৰ ভিত্তিত এইবিলাক কথা ইয়াত ব্যক্ত হৈছে, যিহেতু নেকি সেইটো কাৰণতে ইয়াত বহু কথা প্ৰতিক্ৰিয়া থাকিব লগা বিষয় থাকিবই পাৰে আৰু ইয়াৰ সমালোচনা ক্ষতিকাৰক সমালোচনা বা ইয়াৰ মানে ধনাত্মক সমালোচনা যথেষ্ট থাকিবই পাৰে। আমি সেইটো বিষয়ত পৰ্যালোচনা কৰা নহয়, কিন্তু এইটো প্ৰতিক্ৰিয়া থাকিবই পাৰে। প্ৰতিক্ৰিয়া থকাটো অস্বাভাৱিক কথা নহয়, যিহেতু নেকি আৰু ভুল ত্ৰুটি থাকিবও পাৰে। নথকা আমাৰ দৃষ্টিৰে যিটো মানে ভাল বুলি ভাবিম, অন্য কাৰোবাৰ দৃষ্টিত হয়তো তেওঁৰ দৃষ্টিকোণৰ পৰা ভুল বুলি পৰিগণিত হ'বই পাৰে। সেইটো কাৰণতে ভুল আৰু ইয়াৰ ক্ষতিকাৰক মানে সমালোচনাটো হৈছে, আমি দেখিছোঁ। এইটো 8জনকৈ কেন্দ্ৰীয় নেতা উপস্থিত থকা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সংগঠনটোৰ বিভিন্ন পদক্ষেপৰ ওপৰত পৰ্যালোচনা কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।